বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব চিন্তা কৰাটো ভুল নাছিল নেপাল বনোৱাৰ ষড়যন্ত্ৰটো ভুল নাছিল কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনালো আৰু যেতিয়াই নতুন খবৰ থাকিব ফেসবুক লাইভ লৈ আপোনালোকৰ মাজত আহিম আজি মই ফেসবুক লাইভত চাই আছো আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো ফেসবুক লাইভ চাই আছে ৰূপজ্যোতি কুৰ্মীয়ে চাই আছে মন্ত্ৰী বিমল বৰাই চাই আছে আৰু অগণন ডেকা গাভৰু যুৱক যুৱতী সকলোকে মই ধন্যবাদ দিছো দুই এজনে মোক সুধিছে এডিআৰই নতুন বিজ্ঞাপন কেতিয়া দিব পুলিচৰ বিজ্ঞাপনৰ বিষয়ে কলো এডিআৰই বিজ্ঞাপনৰ বিষয়েও লাহে লাহে কম প্ৰচেষ্টা চলি থাকিব আৰু অসমৰ যুৱক যুৱতী সকলক আমি কেতিয়াও আশাহত হ'ব নিদিও সেই প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ আপোনালোকলৈকে আগবঢ়ালো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত